আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 18 জানুৱাৰী তাৰিখে প্ৰদান কৰিব 10,000 টকা পোৱাৰ ফৰ্ম। কিন্তু যদিহে এইখন লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেতিয়াহে আপোনালোকে লাভ কৰিব 10,000 টকা পোৱাৰ ফৰ্ম। অন্যথা এইখন নতুন লিষ্টত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত নাই, তেন্তে কিন্তু 10,000 টকা পোৱাৰ ফৰ্ম আপুনি নাপাব। তো কোনখন লিষ্টত নাম অন্তৰ্ভুক্ত থাকিব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো অপেন কৰি ৰাখিছো, আপোনালোককো ভিডিঅ'ৰ মাজত জনাই দিম কেনেকৈ অপেন কৰিব, অনুগ্ৰহ কৰি চাই থাকক। তো লিষ্টটো চোৱাৰ কাৰণে অফিচিয়েল ৱেবছাইটটো অপেন কৰি ওপৰত লেফ্ট সাইডত 3 লাইন অপশ্যনত ক্লিক কৰি দিলে এনেকুৱা কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা ৰিপৰ্ট এটা অপশ্যন পাব, ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব। তাৰ পিছত এনেকুৱা 3টা অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা এনালিটিক ৰিপৰ্ট যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ৰাইট সাইডত 3 নম্বৰত লিখা চাব পাৰিব সেলফ হেল্প গ্ৰুপ SHGS। তো সেলফ হেল্প গ্ৰুপ যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আৰু কেইটা অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা 3 নম্বৰত লিখা চাব পাৰিব SHGS সোশ্যাল কেটেগৰী উইথ। তো SHGS সোশ্যাল কেটেগৰী উইথ যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। তো এইটো অপশ্যনত যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে লেফ্ট সাইডত 2 নম্বৰত লিখা চাব পাৰিব আসাম। আসাম যে লিখা আছে আসামৰ নামৰ ওপৰত ক্লিক কৰি দিব। জুম কৰি দেখুৱাই দিছো 2 নম্বৰত আসাম অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে ডিষ্ট্ৰিক্টৰ নাম চাব পাৰিব। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামটো বিচাৰি নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত গ'লে ইয়াতে ব্লকৰ নাম চাব পাৰিব। তো আপোনালোকে নিজৰ নিজৰ ব্লকৰ নামটো বিচাৰি উলিয়াই নিজৰ নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গ'লে আপোনালোকে চাব পাৰিব পঞ্চায়ত নেম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ নিজৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে লেফ্ট সাইডত চাব পাৰিব ভিলেজ নেম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ নিজৰ ভিলেজৰ নামটো বিচাৰি নিজৰ নিজৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে আপোনালোকৰ গাঁৱত থকা আত্মসহায়ক গোট কেইটাৰ নাম ইয়াতে আহি যাব। ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ নিজৰ আত্মসহায়ক গোটৰ নামটো বিচাৰি উলিয়াই নিজৰ নিজৰ আত্মসহায়ক গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গ'লে আপোনালোকে আপোনালোকৰ আত্মসহায়ক গোটৰ সমস্তখিনি তথ্য ইয়াতে চাব পাৰিব। আৰু অকমান স্ক্ৰল ডাউন কৰি তলত গ'লে আপোনালোকৰ আত্মসহায়ক গোটৰ লগত যি কেইজনী মহিলা জড়িত হৈ আছে গোটেই কেইজনী মহিলাৰ নাম ইয়াতে আহি যাব। ইয়াতে যদি এনেকুৱাকৈ আপোনালোকৰ নামটো বিচাৰি পায়, তেতিয়াহে আপোনালোকে 10,000 টকা পোৱাৰ ফৰ্মটো লাভ কৰিব। অন্যথা আপোনালোকে যদি নিজৰ নিজৰ নামখন বিচাৰি নাপায় এইখন লিষ্টত, তেন্তে কিন্তু 10,000 টকাটো আপোনালোকে নাপাব। তেতিয়া আপোনালোকক দেখুৱাই আছো অফিচিয়েল ৱেবছাইটটো কেনেকৈ নিজৰ নিজৰ মোবাইল দি অপেন কৰিব। ইয়াৰ কাৰণে নিজৰ নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি সাৰ্চ বাৰত প্ৰথমে ক্লিক কৰি দিব। সাৰ্চ বাৰত ক্লিক কৰাৰ পিছত জাষ্ট আপোনালোকে লিখিব nrlm.gov.in। এইখিনি লিখি আপোনালোকে নিজৰ নিজৰ মোবাইলত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালো ঠিক তেনেকুৱাকৈ আপোনালোকে আত্মসহায়ক গোটৰ নতুন লিষ্টখন চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত